Hello viewers, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাশ্যন কৰিম ফৰ আপকামিং আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। আপুনি যদি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে এইটো ভিডিঅ' স্কিপ নকৰি ফুল ভিডিঅ'টো চাই লওক। তো তাৰে প্ৰথম কুৱেশ্যনটো হৈছে কিমান চন মানত বৈদিক সভ্যতাৰ সূচনা হৈছিলে? দ্য বেদিক চিভিলাইজেশ্যন মে হেভ অৰিজিনেটেড এবাউট। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, খ্ৰীষ্টপূৰ্ব 1500 শতাব্দৰ পৰাই বৈদিক সভ্যতাৰ সূচনা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2, 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা। According to 2001 census, the number of recognized scheduled tribes in India is, তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 705। তো 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা আছিল 705, 705টা। নেক্সট কুৱেশ্যন নম্বৰ 3, আহোম ৰাজবংশৰ শাসন কালছোৱা হৈছে দ্য আহোম পিৰিয়ড এক্সটেণ্ডেড ফ্ৰম। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন নম্বৰ 4, মেঘালয়ৰ খাচীয়া লোকসকল তলত দিয়া কোনটো জনগোষ্ঠীৰ অন্তৰ্ভুক্ত? দ্য খাচীজ অফ মেঘালয়া বিলংছ টু দ্য ৰেচিয়েল গ্ৰুপ অফ। তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যন নম্বৰ 5, দেশ ৰাজ্যৰ পৰম্পৰাগত উৎসৱটো হৈছে চপচৰ কুট। চপচৰ কুট ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ দ্য ষ্টেট অফ। তলত চাৰিটা ষ্টেটৰ নাম দিয়া আছে, তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, মিজোৰাম। নেক্সট কুৱেশ্যন নম্বৰ 6, দেশ কৰ্ণাটকীয় সংগীতৰ ৰূপ নহয়, দেশ ইজ নট এ ফৰ্ম অফ কৰ্ণাটিক মিউজিক। তলত দিয়া কোনটো কৰ্ণাটকীয় সংগীতৰ ৰূপ নহয় বুলি কৈছে? তো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, তপ্তা কৰ্ণাটকীয় সংগীতৰ ৰূপ নহয় বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 7, কোনজন সংগীতজ্ঞই হিন্দুস্তানী সংগীতত গীটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? নেম অফ দ্য মিউজিচিয়ান হু এডপ্টেড গীটাৰ টু হিন্দুস্তানী মিউজিক। তো তলত অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, পণ্ডিত ৰবি শংকৰ। পণ্ডিত ৰবি শংকৰে হিন্দুস্তানী সংগীতত গীটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ৰাজস্থানৰ মাউণ্ট আবু কোন ধৰ্মৰ লগত জড়িত? মাউণ্ট আবু ইন ৰাজস্থান ইজ এছ'চিয়েটেড উইথ হুইচ ৰিলিজন? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, জৈনিজম। ৰাজস্থানৰ মাউণ্ট আবু জৈনিজম ধৰ্মৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 9, সোণাল মানসিং কোনবিধ নৃত্যৰ লগত জড়িত? উইথ হুইচ ডেন্স ফৰ্ম ইজ সোণাল মানসিং এছ'চিয়েটেড? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ওডিচি। ওডিচি নৃত্যৰ লগত জড়িত হৈছে সোণাল মানসিং। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়? হুইচ ফেষ্টিভেল ইজ নন এজ দ্য ফেষ্টিভেল অফ কালাৰ্ছ? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, হোলী। ফাকুৱা উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 11, দেশ হৈছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য। দেশ ইজ দ্য পপুলাৰ ডেন্স ফৰ্ম অফ অন্ধ্ৰপ্ৰদেশ। তো অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্যটো হৈছে অপশ্যন বি, কুচিপুডি। কুচিপুডি হৈছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 12, গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ লগত জড়িত? উইথ হুইচ ডেন্স ফৰ্ম ইজ গুৰু কেলুচৰণ মহাপাত্ৰ এছ'চিয়েটেড? তো তলত চাৰিটা অপশ্যন দি আছে, অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ওডিচি নৃত্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 13, আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ আমজাদ আলী খান এছ'চিয়েটেড? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, চাৰোদ। চাৰোদ বাদ্যযন্ত্ৰৰ লগত আমজাদ আলী খান জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 14, ভাৰতৰ উৰন্ত সংগীতজ্ঞ হিচাপে জনাজাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞজনৰ নাম কি? নেম অফ দ্য ফেমাছ ইণ্ডিয়ান মিউজিচিয়ান নন এজ ফ্লাইং মিউজিচিয়ান অফ ইণ্ডিয়া। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, ভীমসেন যোশী। ভাৰতৰ উৰন্ত সংগীতজ্ঞ বুলি জনাজাত। নেক্সট কুৱেশ্যন নম্বৰ 15, 2011 চনত কাক
সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছে? Who was awarded the prestigious Dada Saheb Phalke Award for the year 2011? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি অদূৰ গোপাল কৃষ্ণ 2011 চনত দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 কথকলি নৃত্য কোন ৰাজ্যৰ লগত জড়িত? উইথ হুইচ ষ্টেট ইজ দ্য কথকলি ডেন্স ৰিলেটেড? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি কেৰেলা। কেৰেলা কথকলি নৃত্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 17 51তম চলচ্চিত্ৰ মহোৎসৱ 2006 চনত কোনখন চলচ্চিত্ৰই 10টা চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? হুইচ ফিল্ম বেগড 10 Filmfare Awards in the 51st Filmfare Award in 2006? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ব্লেক। নেক্সট কুৱেশ্যন নম্বৰ 18 কোনটো বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়? হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? তো অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি বীণা। বীণাক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো উৎসৱ প্ৰতি বছৰৰ 25 ডিচেম্বৰ তাৰিখত উদযাপন কৰা হয়? Which of the following festival is celebrated on the 25th December each year? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি খ্ৰীষ্টমাছ প্ৰতি বছৰে 25th ডিচেম্বৰে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো উৎসৱে পাপৰ ওপৰত পুণ্যৰ বিজয় সূচিত কৰে? Which of the following festivals signifies the victory of the good over the evil? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি বিজয়া দশমী। নেক্সট কুৱেশ্যন নম্বৰ 21 দেশৰ অন্তৰ্গত চাকমা হৈছে এক প্ৰসিদ্ধ জনজাতি। চাকমাছ ইজ এ পপুলাৰ ট্ৰাইব হুইচ বিলংছ টু? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ত্ৰিপুৰা জনজাতি হয়। নেক্সট কুৱেশ্যন নম্বৰ 22 বড়ো কছাৰী ৰাভা হৈছে এই ৰাজ্যখনৰ কেইটামান বিখ্যাত জনজাতি। ভাৰতৰ এই ৰাজ্যখনৰ নাম কি? বড়ো কছাৰী ৰাভা are some of the famous tribe which belong to this state name this state of India? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অসম। আমাৰ অসমতে গোটেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি বসবাস কৰি আছো। ইয়াত বড়ো কছাৰী ৰাভা সকলো জনজাতিৰ লোক আছে। নেক্সট কুৱেশ্যন নম্বৰ 23 মণিপুৰী নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰটোৰ নাম কি? নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট হুইচ ইজ ইউজড ইন মণিপুৰী ডেন্স? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি পুং। মণিপুৰী নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰটোৰ নাম হৈছে পুং। নেক্সট কুৱেশ্যন নম্বৰ 24 নৃত্যৰত অৱস্থাত হাত আৰু মুখৰ বিভিন্ন ভংগীমাক বোলা হয় দ্য ডিফাৰেন্ট পজিশ্যনছ অফ হেণ্ড এণ্ড ফেচ ডিউৰিং দ্য ডেন্স আৰ কল্ড? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ মুদ্ৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 25 ভাৰত নাট্যমৰ ৰাণীৰূপে পৰিচিত বিখ্যাত নৃত্যাংগনা গৰাকীৰ নাম কি? নেম অফ দ্য ফেমাছ ডেন্সাৰ হু ইজ কল্ড দ্য কুইন অফ ভাৰত নাট্যম? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ বালা সৰস্বতীক ভাৰতৰ নাট্যমৰ ৰাণী হিচাপে পৰিচিত। নেক্সট কুৱেশ্যন নম্বৰ 26 কোনটো উৎসৱে শিখ খালছাৰ আৰম্ভণিক সূচায়? হুইচ ফেষ্টিভেল মাৰ্কছ দ্য বিগিনিং অফ দ্য শিখ খালছা? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি বৈশাখী। নেক্সট কুৱেশ্যন নম্বৰ 27 কোনটো উৎসৱত যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা উঠি অহাৰ আনন্দ উদযাপন কৰা হয়? হুইচ ফেষ্টিভেল চেলিব্ৰেটছ খ্ৰীষ্ট ৰাইজিং ফ্ৰম ডেথ? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ইষ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 28 কোনটো মন্দিৰৰ বাবে গয়া বিখ্যাত? ফৰ হুইচ টেম্পল ইজ গয়া ফেমাছ? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ দ্য মহাবোধি মন্দিৰ বা দ্য মহাবোধি টেম্পল। নেক্সট কুৱেশ্যন নম্বৰ 29
Which religious faith is associated with the Lotus Temple in New Delhi? নতুন দিল্লীৰ লোটাছ মন্দিৰৰ লগত কোনটো ধৰ্মৰ বিশ্বাস জড়িত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ বাহাই। নেক্সট কুৱেশ্যন নম্বৰ 30। তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত? টেম্পল তিৰুপতি বালাজী ইজ সিটুৱেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া? তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি সাউথাৰ্ণ। তো এইটো সাউথ ইণ্ডিয়াত আছে তিৰুপতি বালাজী মন্দিৰ। নেক্সট কুৱেশ্যন নম্বৰ 31। কোনখন জনপ্ৰিয় বেদ সন্তৰ বিধান ৰূপে জনাজাত? Which Veda is popularly known as the Canon of Saints? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ অথৰ্ববেদ। নেক্সট কুৱেশ্যন নম্বৰ 32। This is not associated with Sitar. Sitarৰ লগত জড়িত নহয়। তো ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি আমজাদ আলী খান। নেক্সট কুৱেশ্যন নম্বৰ 33। কাৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষ স্থানত উপনীত হৈছিলে? ডিউৰিং হুজ ৰিজন ডিড দ্য মোগল পেইণ্টিং ৰিচ ইটছ ক্লাইমেক্স? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি জাহাংগীৰৰ ৰাজত্বকালত শাসনকালত। নেক্সট কুৱেশ্যন নম্বৰ 34। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন এইটোৱে। খুৰদুদ চাল হৈছে ডেছৰ উৎসৱ? তো খুৰদুদ চাল ইজ দ্য ফেষ্টিভেল অফ। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি ফাৰ্চী। খুৰদুদ চাল হৈছে ফাৰ্চীৰ উৎসৱ। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব।